চেনেল জয় টেকনিকেলছ এণ্ড নিউজ আজি অসম মহিলা বিশ্ববিদ্যালয় দুটা নটিফিকেশ্যনৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে ক'ম আৰু সেই নটিফিকেশ্যনবিলাক সাধাৰণতে আপোনালোকৰ পিজি এডমিশ্যনৰ কাৰণে অসম ওমেন ইউনিভাৰ্চিটিত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এডমিশ্যন ল'ব বিচাৰিছে যিসকলে অনলাইন এপ্লাই অলৰেডি কৰিলে সেইসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু তেওঁলোকক আচলতে মই অসম মহিলা বিশ্ববিদ্যালয় দুটা নটিফিকেশ্যন আগবঢ়াইছে আৰু সেই নটিফিকেশ্যনবিলাকত কিহৰ কথা কোৱা হৈছে তাৰ বিষয়ে মই আপোনালোকক আজি এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে যিসকলে আসাম ওমেন ইউনিভাৰ্চিটিত এপ্লাই কৰি থৈছে সেইসকলৰ কাৰণে যেহেতু এডমিশ্যন পাবৰ কাৰণে তেওঁলোকে এটা এন্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগিব, এন্ট্ৰেন্স পৰীক্ষা তেওঁলোকে দিব লাগিব আৰু সেই এন্ট্ৰেন্স পৰীক্ষাটোৰ বিষয়ে তেওঁলোকে দুটা নোটিছ উলিয়াইছে যে আপোনালোকে এন্ট্ৰেন্স দিয়া যিসকল ছাত্ৰ-ছাত্ৰী আছে সেইসকলে কোনবিলাক বস্তু পঢ়িব লাগিব বা কি বস্তুৰ ওপৰত তেওঁলোকে এন্ট্ৰেন্স এক্সাম হ'ব বা কি বস্তু পঢ়িলে তেওঁলোকে এন্ট্ৰেন্স এক্সামটো ভাল কৰিব পাৰিব আৰু কোনটো সাবজেক্ট সাধাৰণতে তেওঁলোকৰ কানেক্টেড হ'ব সেইখিনি কথা আটাইবিলাক কথা আচলতে এই নটিফিকেশ্যনটোত তেওঁলোকে দিছে। গতিকে আপোনালোকক সময় অতিবাহিত নকৰি আপোনালোকক মই ক'বলৈ চেষ্টা কৰোঁ দুইটা নটিফিকেশ্যনৰ বিষয়ে, কিন্তু তাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেলত নতুন তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো, লাইক কৰিব ভিডিঅ'টো আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াত সকলোতকৈ প্ৰথমতে যেটো আহিছে 5 নৱেম্বৰ এই নটিফিকেশ্যনখন আচলতে আহিছিলে আৰু সেই নটিফিকেশ্যনখনত উল্লেখ কৰা কিছু কথা আপোনালোকক মই কওঁ। ইয়াত দিছে অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ আসাম ওমেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইটো দিছে ইন কণ্টিনিউৱেশ্যন of the earlier notification number dated 4th November 2020, the following question pattern will be followed for setting up the question paper with respect to conducting the entrance examination for provisional admission into various postgraduate program of AWU. অৰ্থাৎ আপোনালোকৰ সিলেবাস দিছে আচলতে সেই সিলেবাসৰ ওপৰত বেছ কৰি আপোনালোকৰ কুৱেশ্যন পেপাৰ বিলাক কটা হ'ব। গতিকে সেই যেটো সিলেবাস সেই সিলেবাসটো দুটা পাৰ্ট থাকিব, পাৰ্ট 1 আৰু পাৰ্ট 2। তাৰ প্ৰথম যেটো পাৰ্ট সেই পাৰ্টটো জেনাৰেল এপ্টিটিউড এণ্ড ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সিৰ ওপৰত আহিব, জেনাৰেল এপ্টিটিউডৰ প্ৰশ্ন আহিব আৰু লগতে ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সিৰ ওপৰত আহিব আৰু ইয়াত মাৰ্কস থাকিব 20 মাৰ্কস আৰু প্ৰত্যেকটো বস্তু প্যাটাৰ্ন হ'ব সাধাৰণতে MCQ মাল্টিপল চয়েস কুৱেশ্যন যাক আমি কওঁ। গতিকে মাল্টিপল চয়েস কুৱেশ্যন অৰ্থাৎ আপোনালোকক অপচন দিব আৰু অপচনবিলাকৰ পৰা চয়েস কৰিব লাগিব। দ্বিতীয় পাৰ্টটো আপোনালোক থাকিব সাবজেক্ট স্পেসিফিক কুৱেশ্যন অৰ্থাৎ যেটো সাবজেক্টত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে সেই সাবজেক্টটোৰে আচলতে আপোনালোকৰ প্ৰশ্ন আহিব আৰু সেই প্ৰশ্নবিলাকৰ সাধাৰণতে টোটাল মাৰ্কসটো হ'ব 30 আৰু ইয়াৰ প্যাটাৰ্নটো হ'ব সাবজেক্টিভ বা অবজেক্টিভ হ'ব ইয়াৰ প্যাটাৰ্ন, মাৰ্কস থাকিব 30 আৰু ইয়াৰ যেটো পাৰ্টটোৰ নামটো হৈছে সাবজেক্ট স্পেসিফিক কুৱেশ্যন অৰ্থাৎ আপোনালোকৰ সাবজেক্টৰ ওপৰত বেছ কৰি কিনে এইটো দিয়া হৈছে। Mode of entrance examination will be offline and will be held in the premises of Assam Women's University. আপোনালোকৰ এই পৰীক্ষাটো কোনো ধৰণৰ অনলাইন নহব, এটো অফলাইন হ'ব আৰু আপোনালোকৰ এই পৰীক্ষাটো দিবৰ কাৰণে আসাম ওমেন ইউনিভাৰ্চিটিত আপোনালোকে যাব লাগিব, তাতে আপোনালোকৰ পৰীক্ষাটো পতা হ'ব as per the schedule given on the earlier notification। আৰু ইয়াৰ শিডিউল যেটো আপোনালোকক দিয়া হৈছে সেই শিডিউলখন আচলতে আপোনালোকে চাব পাৰিব। In case of any query, candidates are requested to contact the coordinators of respective department which can be found here. Students will be able to download their respective admit cards from the university website on 11 November 2020. আপোনালোকৰ যি আচলতে ৰুটিন সেই ৰুটিনখনো মই আপোনালোকক কৈ দিম, ইয়াৰ অলপ পিছতে আপোনালোকক কৈ আছো, হেখৰ ফালে আপোনালোকে এটো পাই যাব আৰু লগতে আপোনালোকে যদি কিবা জানিব বিচাৰে তেতিয়াহলে আপোনালোকে সেই যেটো ইয়াত এড্ৰেছ এটা দিছে সেই এড্ৰেছটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে সকলো কথা জানিব পাৰিব। ল'ৰা-ছোৱালী বিলাকে তেওঁলোকৰ এই পৰীক্ষাটো এন্ট্ৰেন্স এক্সামিনেশ্যনটোৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে তেওঁলোকে ইউনিভাৰ্চিটি ৱেবছাইটত আহিব লাগে আৰু আহি কিনে আচলতে আপোনালোকে তাপা ডাউনলোড কৰিব পাৰিব আৰু এয়া এভেইলেবল হ'ব 11 নৱেম্বৰ 2020 ৰ পৰা। Candidates are directed to bring a printout of their proof of payment। আৰু ল'ৰা-ছোৱালী বিলাকে যেতিয়া আচলতে পৰীক্ষাটো দিবলৈ যাব, এন্ট্ৰেন্স এক্সাম দিবলৈ যাব, তেওঁলোকে পেমেন্ট কৰা যেটো ৰিসিপ্ট সেই ৰিসিপ্টখন আচলতে লৈ যাব লাগিব এন্ট্ৰেন্স এক্সামিনেশ্যনৰ দিনাখন। গতিকে এইকেইটা হৈছে আপোনালোকৰ কি বস্তু আহিব এন্ট্ৰেন্স এক্সামিনেশ্যনৰ সেইখিনি কথা আৰু কি কথা আপোনালোকে গুৰুত্ব দিব লাগিব সেইখিনি কথা মই আপোনালোকক ক'লো। অন্য এটা নটিফিকেশ্যন যেটো নেকি 4 তাৰিখে আচলতে আহিছিলে তাতো
কিছু কথা উল্লেখ আছে আৰু তাত লিখা আছে আপোনালোকৰ টাইম টেবুলটো কেতিয়া কেতিয়া কোনটো টাইমত পৰীক্ষাবিলাক হ'ব in partial modification of the earlier notification dated 7/7/2020 and the information furnished in the prospectus published in the university website in order to admit eligible candidates provisionally into various postgraduate programs of AWU entrance examination will be conducted on 12th 13th and 16th November 2020 as per the timetable given below অৰ্থাৎ আপোনালোকৰ যেটো এন্ট্ৰেন্স এক্সামিনেশন আছে হে এন্ট্ৰেন্স এক্সামিনেশন টু কন্ডাক্ট কৰিব 12 তাৰিখ 13 তাৰিখ আৰু 16 তাৰিখ নৱেম্বৰৰ 12 13 আৰু 16 তাৰিখে টাইম টেবুলৰ মতে 12/11/2020 ত 9টাৰ পৰা 10টা লৈকে এমএ ইন আসামিজ খিনিৰ হ'ব তাৰ পিছত 11:30 পৰা 12:30 লৈকে এমএ ইন ইকনমিক্স আৰু এমসিএ খিনিৰ হ'ব আৰু 2টা বজাৰ পৰা 3টা বজালৈকে হ'ব লাইব্ৰেৰী এণ্ড ইনফৰমেটিক সায়েন্স 13 তাৰিখে হ'ব এমএ ইন সোশিয়োলজি 9টা পৰা 10টা লৈকে 11:30 পৰা 12:30 লৈকে হ'ব ইংলিশ আৰু 2টাৰ পৰা 3টা লৈকে হ'ব এমএ ইন এডুকেশ্যন 16 তাৰিখ 11 মাহ 2020 ত হ'ব এমএ ইন পলিটিক্যাল সায়েন্স 9টা পৰা 10টা লৈকে এমএ ইন কালচাৰেল ষ্টাডিজ হেতুকে 9টা পৰা 10টা লৈকে 11:30 পৰা 12:30 লৈকে হ'ব বিজনেস এডমিনিষ্ট্ৰেচন এমবিএ যাক কোৱা হয় ফেশ্বন ডিজাইন এণ্ড টেকনলজি এইখিনি হ'ব 11:30 পৰা 12:30 লৈকে আৰু 2টা পৰা 3টা লৈকে হ'ব এমএ ইন ট্ৰেভেল এণ্ড টুৰিজম লগতে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম থকা বিষয়সকলৰ বাবে all applicants are requested to pay rest 300 only as entrance examination fees to the university bank account the details are given below সকলো ছাত্ৰ ছাত্ৰীকে যিসকলে এন্ট্ৰেন্স এক্সামিনেশন দিব সেই ছাত্ৰ ছাত্ৰীসকলে 300 টকাকৈ তেওঁলোকে ফিজ দিব লাগিব ইউনিভাৰ্চিটিৰ বেংক একাউণ্টত আৰু এই তাৰ যেটো ডিটেইল হেতু দি দিছে বেংক একাউণ্ট ষ্টেট বেংক অফ ইণ্ডিয়া একাউণ্ট হোল্ডাৰ নেম ৰেজিষ্টাৰ আসাম ইউনিভাৰ্চিটি আসাম ওমেন ইউনিভাৰ্চিটি একাউণ্ট নাম্বাৰছ দি দিছে আইএফএসসি কোডও দিছে আৰু লগতে মোড অফ পেমেন্ট অনলাইন এনএফটি আৰটিজিএছ আইএমপিএছ ইউপিআই এইবিলাকৰ মাধ্যমেদি আপোনালোকে দিব পাৰিব নোট এটা দিছে if any applicant is unable to pay the entrance fees via online mode then যদি কোনোবা ছাত্ৰ ছাত্ৰী আসলতে অনলাইন পদ্ধতিৰে তেওঁলোকে পইচা দিব নোৱাৰে সি মে অপ টু পে ফিজিক্যালি the same on the day of entrance examination তেওঁলোকে আসলতে নিজে গৈ দিনাখন পৰীক্ষা হ'ব দিনাখন গৈ তেওঁলোকে পইচাটো দি দিব পাৰিব ক্যাশ বা ডেবিট বা ক্ৰেডিট কৰি কিনে those students who have appeared for the final semester examination যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনাল সেমিস্টাৰ পৰীক্ষা ডিট হৈছে whose results are yet to be declared যিসকল আসলতে এতিয়ালৈকে ৰিজাল্ট অহা নাই 6th semester যিসকল আছে বিএ বা বিকম can also apply by uploading mark sheets grade sheets of the penultimate semester তেওঁলোকে আসলতে এপ্লাই কৰিব পাৰিব আগৰ মাৰ্ক sheet grade sheet বিলাক আপলোড কৰি কিনে the examination will be conducted on the university premises taking all the necessary precaution of covid-19 পৰীক্ষা বিলাক কন্ডাক্ট কৰিব ইউনিভাৰ্চিটিত আৰু ইউনিভাৰ্চিটি আসলতে অফলাইন কে পাতিব আৰু covid-19 ৰ সংক্ৰমণৰ প্ৰত্যেকটো খবৰ আসলতে তেওঁলোকে ৰাখি সচেতনতা ৰাখি তেওঁলোকে এই পৰীক্ষাটো পাতিব বুলি কৈছে the examination will be conducted as per the SOP given on the university website SOP যেনেকৈ দিয়া হয় আসলতে ইউনিভাৰ্চিটি যেনেকৈ দিয়ে যে 6 ফিট দূৰ বা হাত ধুই থকা স্যানিটাইজ কৰা এই বস্তুবিলাকৰ ওপৰত বেছ কৰি কিনে আসলতে পৰীক্ষাবিলাক পাতিব this has the approval of the honorable vice chancellor of Assam University আৰু এইখিনি কথাই আপোনালোকক কোৱা হল আজি আপোনালোকৰ এন্ট্ৰেন্স ওমেন ইউনিভাৰ্চিটিৰ ওপৰত আসলতে এন্ট্ৰেন্স টেষ্ট কেতিয়া লগতে আপোনালোকক মই কলো হে এন্ট্ৰেন্স টেষ্টত কি বস্তু আহিব গোটেইখিনি কথা মই আপোনালোকক এই ভিডিওটিৰ জৰিয়তে কলো গতিকে আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো লগতে শেয়াৰ কৰি দিব কাৰণ আপোনালোকে কমেন্টত মোক আসলতে সুধিছিল এই কথাবিলাক গতিকে মই আপোনালোকক কলো আৰু